নমস্কাৰ, পুনৰ মই আহিলোঁ কঁঠালৰ মুচিৰে বনোৱা এটা কেঁচা চাটনিৰ ৰেচিপি লৈ। এই ৰেচিপিটোৰ কাৰণে মই ফ্ৰেছ এটা কঁঠালৰ সৰু মুচি ল'লোঁ। তাৰপিছত মুচিটো কাটিবৰ কাৰণে হাত আৰু কটাৰীখনত মই অকণমান সৰিয়হৰ তেল সানি ল'লোঁ। আৰু কঁঠালৰ মুচিটো মাজতে কাটি মই দুভাগ কৰি ল'লোঁ। এতিয়া এভাগৰ পৰাহে মই চাটনিখন বনাম। সেয়ে এভাগটো মই মাজতে ফালি ল'লোঁ। তাৰপিছত ভিডিঅ'ত দেখুওৱাৰ দৰে মই কঁঠালৰ বাকলিখিনি গুচাই ল'লোঁ। কিছুমান কঁঠালৰ মুচি তিতা লাগিব পাৰে, সেয়ে আমি অকণমান মুখত দি চাব লাগিব। কঁঠালৰ বাকলিখিনি গুচাই মই মাজৰ টান ঠাৰিডাল কাটি ল'লোঁ। তাৰপিছত এইখিনি মই পৰিষ্কাৰ কৰি ধুই ল'লোঁ। কঁঠালৰ মুচিখিনিৰ লগতে মই কেইটুকুৰামান পৰিষ্কাৰ কৰি ধুই লোৱা নাৰিকল ল'লোঁ। তাৰপিছত কঁঠাল আৰু নাৰিকলখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। নাৰিকলৰ পৰিমাণ মোৰ কঁঠালৰ 4 ভাগৰ 3 ভাগমান হ'ব। তাৰপিছত কাটি লোৱা নাৰিকল আৰু কঁঠালৰ মুচিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰৰ সৰু জাৰটোত মই লৈ ল'লোঁ। তাৰপিছত ইয়াত মই 4 কোণ নহৰু লোৱাৰ লগতে 2টা জলকীয়া আৰু অলপমান ধনিয়া কাটি ল'লোঁ। জলকীয়াৰ পৰিমাণটো ইচ্ছা অনুযায়ী আমি বঢ়াব পাৰোঁ। ধনিয়াখিনি লৈ মই এপাত গুটি উলিয়াই ইয়াত তেতেলী ল'লোঁ। তাৰপিছত প্ৰয়োজন অনুযায়ী ইয়াত মই নিমখ ল'লোঁ। নিমখখিনি লৈ মই ইয়াত 1/4 কাপমান পানী ল'লোঁ। আৰু এইখিনি মই গ্ৰাইণ্ড কৰিবলৈ দিলোঁ। মোটামুটি মিহিকৈ গ্ৰাইণ্ড কৰি এইখিনি মই নমাই ল'লোঁ। তাৰপিছত এখন চামুচেৰে লৰাই দি মই এইখিনি এটা বাউলত উলিয়াই ল'লোঁ। বাউলটোত উলিয়াই লৈ মই ইয়াত এচামুচ সৰিয়হৰ তেল লৈ ল'লোঁ। বহুত টেষ্টি লগা এনেই বা ভাতৰ লগত খাব পৰাকৈ বনোৱা কেঁচা কঁঠালৰ মুচিৰ ৰেচিপিটো মোৰ তৈয়াৰ হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।